মন মগজু দুয়োটাই সুস্থ ৰাখিবৰ বাবে যে কিমান কি কৰি নাথাকোঁ, নিজকে ব্যস্ত কৰি ৰাখোঁ। এয়া কালি ৰাতিয়ে গাখীৰ 1 লিটাৰ মই পনীৰ বনাইছিলোঁ, পনীৰ ফটালোঁ, ভিনেগাৰ দিছিলোঁ আচলতে। ৰাতিপুৱা উঠি শাৰীৰিক ব্যায়াম আৰু মানে মোক মানসিকভাৱেও সুস্থ সবল কৰি ৰাখে, শাৰীৰিকভাৱেতো ৰাখেই। দিনটোত কিমান পৰিস্থিতিৰ সন্মুখীন হওঁ ন, মানসিক বিভিন্ন পৰিস্থিতি ভাবিব নোৱাৰে আপোনালোকে। গতিকে নিজকে মানে সুস্থ কৰি ৰখাৰ বিভিন্ন উপায় অৱলম্বন কৰোঁ। এয়া পনীৰ থৈ দিছিলোঁ, পনীৰখিনি যে গাখীৰ ফাটি এই পনীৰ মোৰ ওলালে আৰু পনীৰ বনাম বুলি ভাবিছিলোঁ। তাৰপিছত কালি মানে একেবাৰে খোৱাটো বৰ ভাল নহ'লে, কালি একেবাৰে বইলেই খাইছোঁ। কেতিয়াবা তেনেকুৱা কৰি দিওঁ আৰু এলাহ লাগে, মন নাযায় মানে ধৰক, আৰু সদায় মানে মছলাযুক্ত বস্তুবোৰ খাই ভাল নালাগে। তাৰপৰা পনীৰ আগতে অলপ ফ্ৰাই কৰি ল'লোঁ, এতিয়া তেলত কষ্টুৰি মেথি দিছোঁ। এইটো পিউৰি মই বনাই থৈছিলোঁ, আপোনালোকক পিউৰিটো বনোৱা দেখা নাই আৰু ইয়াত মানে পিঁয়াজ, আদা, নহৰু, বিলাহী আৰু জিৰা, শুকান জলকীয়া, কেঁচা জলকীয়া, কাজু এইখিনি মই আগতে ফ্ৰাই কৰি অলপ পানীত সিজাই তাৰপিছত যেনেকৈ বনাই আৰু সেইটো পেষ্ট আগতে মই বনাই থৈছিলোঁ। এতিয়া তেলত এইখিনি দি ইয়াত নিমখ হালধি দি অকণমান দেৰি সিজিবলৈ দিলোঁ, তেল বিৰিঙালৈকে। আৰু পনীৰ দিছোঁ ফ্ৰাই কৰা, আৰু আলু বইল কৰি মই ফ্ৰাই কৰি থৈছিলোঁ। আচলতে আলু অকণমান দিলে মোক খাই ভাল লাগে, আলু মই খুবেই ভাল পাওঁ। আৰু এইখিনি 2 মিনিটমান থোৱাৰ পিছত এতিয়া পানী দিলোঁ, ইয়াত অলপ পানী দিছোঁ, বেছি দিয়া নাই। চেনি অকণমান দিছোঁ, যিহেতু মই বৰ মছলা দিছোঁ আৰু মানে খুব জ্বলা হৈছে মই গম পাইছোঁ। এতিয়া জিৰা ধনিয়া গুড়ি দিলোঁ, দিয়াক ঢাকন মাৰি অকণমান দেৰি উতলালোঁ। উতলোৱাৰ পিছত আৰু ইয়াত এতিয়া গৰম মছলা দি মোৰ হৈ গ'ল। ইফালে ৰুটি বনাইছোঁ, মানে চাহ খাবৰ কাৰণে ৰাতিপুৱা। খুতুৰা শাক আছিলে, খুতুৰা শাক ভাজিলোঁ আলুৰে সৈতে। ইফালে কাম কৰা মানুহ মোৰ 2জন লাগি আছে। ৰাতিপুৱা মই বাঁহ লৈছোঁগৈ, ঘৰ চাফা কৰা, ওপৰৰ শাকনি চাফা কৰা, বিভিন্ন কাম কি কৰিব, উপায় নাই। আজি অফিচ যোৱা নাছিলোঁ আচলতে। এতিয়া দুপৰীয়া ভাত এইখিনি ৰাতিপুৱাই মই বনাই দিওঁ আৰু তাৰমানে এয়া পনীৰৰ তৰকাৰী, তাৰপিছত দাইল আছিলে, দাইল বনাইছিলোঁ, আৰু ভাত আৰু চালাড। খাদ্যটো প্ৰধান নহয় জানো, মোৰ যিখিনি পৰিশ্ৰম হয় তাৰ কাৰণে মোক মানে এটা প্ৰপাৰ ডায়েট মোক লাগে, যিটো মই মেইনটেইন কৰি থাকিবলগীয়া হয়, নহ'লেতো আৰু কি হ'ব, মৰি যাম নহয়নে। গতিকে আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে, চাব, মোৰ পেজটোলৈ আহিব। ঠিক আছে।